ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৰাইজ। ৰঙালীৰ ৰঙে আপোনালোক প্ৰত্যেকৰে জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ, শান্তি আৰু সমৃদ্ধি। বহাগৰ 1 তাৰিখ বুলি গাঁৱতে খেল ধেমালি পাতিছিলে। সেয়ে ভাবিলোঁ অকণমান চাই আহোঁ বুলি, আৰু দেখিছেনে ইমান মানুহ দেখিলোঁ। সেয়ে ভাবিলোঁ অলপ ময়ো অংশগ্ৰহণ কৰি দিওঁ। যিহেতু গাঁৱৰ উঠি অহা আমাৰ সমনীয়া প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে বাহিৰত থাকে, কিছুমান কৰ্মসূত্ৰে, কিছুমানৰ শিক্ষা সূত্ৰে, আৰু বিহু বুলিলেই গোটেইবিলাক একলগ হোৱা যায়। সেয়েহে এনেকুৱা খেল ধেমালিবোৰত সকলোকে একেলগে লগ পালে মনটো বহুত বেছি ভাল লাগে। বোৱাৰী জীয়াৰী, ডেকা গাভৰু, কণ কণ সৰু ল'ৰা ছোৱালী সকলোৱে ইমান ধুনীয়াকৈ অংশগ্ৰহণ কৰিছে, আৰু সকলোবোৰ ইমান ধুনীয়াকৈ সুকলমে হৈ গ'ল। কিবা প্ৰাইজ পাওক বা নাপাওক, কিন্তু এনেকৈ যে সকলোৱে একেলগে খেলি হাঁহি ধেমালি কৰা এই মুহূৰ্তবিলাক আচলতে সঁচাকৈ বহুত বেছি ভাল লাগে। আৰু এইফালে ৰছী টনাত আমাৰ মহিলা পাৰ্টি জিকিলে, আৰু এইফালে এয়া ডেকাসকলৰ ৰছী টনা খেল। আৰু মাজতে অকণমান মায়ঙৰ যাদু দেখালে, সেয়াও চালোঁ, কিন্তু ভিডিঅ' কৰিবলৈ নহ'ল, কাৰণ চাই থাকোঁতে গ'ল। আৰু জমনিটো কি হ'ল জানেনে? হাঁহ ধৰা খেল যে চকুত কাপোৰ বান্ধি দিয়ে, তেনেকৈ ধুনীয়াকৈ খেল দিছিলে, আৰু গোটেই মানুহৰ মাজৰ পৰা হাঁহটো নেট পাৰ হৈ কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালে। আকৌ দেখিছেনে, হাঁহ ধৰি লৈ আহিব লগা হৈছে। ৰাইজ, মই আপোনালোকক নকলোৱে নহয় মই কেইটা প্ৰাইজ পালোঁ। ইয়াৰ নেক্সট ভিডিঅ'ত কেইটা পালোঁ আৰু কি পালোঁ আপোনালোকক দেখুৱাম। আৰু আজিলৈ আহিছোঁ, নেক্সট মিনি ব্লগত আকৌ লগ পাম। সকলো ভালে থাকক, বাই বাই ৰাইজ।